আজি আমি লাখপতি হ'ম এইবিলাকৰ কাৰণে 10,000 আজি দিছে আৰু ডাইৰেক্টকৈ মহিলাকৈ হেমন্ত বিশ্ব শৰ্মা দেখা পাম ভাবিছোঁ আমি সকলোৱে লাখপতি হ'ব লাগিব আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ আমাৰ তৰফৰ পৰা যে আমাৰ মহিলাগিলাক ইমান সহায় কৰিছে। মুখ্যমন্ত্ৰী অনুষ্ঠানত আছোঁ আৰু এই মুহূৰ্তত মই ND24 দৰ্শকসকলক মই প্ৰথমে এদল মহিলা দেখাই লৈছোঁ আৰু প্ৰথমে মই পৰিৱেশটো দেখাই লৈছোঁ হাজাৰ হাজাৰ মহিলা দেখা পাইছোঁ আৰু এইসকল মহিলাক মুখ্যমন্ত্ৰীয়ে মহিলা উদ্যমিতা অভিযানৰ যি চেক 10,000 টকীয়া যি চেক সেই চেক আজি প্ৰদান কৰিব আৰু পানীখাইটি ৰাজহুৱা খেলপথাৰত এই অনুষ্ঠান হৈছে আৰু এই মুহূৰ্তত আমি দেখাইছোঁ হাজাৰ হাজাৰ মহিলা আৰু সকলো মহিলাকে মুখ্যমন্ত্ৰীৰ যি সংকল্প আছিলে যে লাখপতি হ'ব সকলো মহিলা লাখপতি হ'ব গতিকে সেই লাখপতিৰ যি অভিযান সেই অভিযানৰ অংশস্বৰূপে এইসকল মহিলাক আজি 10,000 টকাকৈ চেক প্ৰদান কৰিব গতিকে কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰীৰ অনুষ্ঠান আৰম্ভ হ'ব আৰু সকলো মহিলাকে একোখনকৈ 10,000 টকীয়া এখন চেক তেওঁলোকৰ হাতত অৰ্পণ কৰিব আৰু এই মুহূৰ্তত মই দেখাইছোঁ পানীখাইটি ৰাজহুৱা খেলপথাৰত হাজাৰ হাজাৰ মহিলা আমি দেখিবলৈ পাইছোঁ আৰু এই মুহূৰ্তত মই পৰিৱেশটো দেখাইছোঁ ND24 দৰ্শকসকলক আৰু কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী আহিব গতিকে আজি মহিলাসকলৰ মন যথেষ্ট উৎফুল্লিত গতিকে আজি মুখ্যমন্ত্ৰীক আপোনালোকে একেবাৰে ওচৰৰ পৰা পাব আৰু আজি আপোনালোকক 10,000 টকাৰ চেক প্ৰদান কৰিব আজি আমাৰ নচিব হ'ব মুখ্যমন্ত্ৰীৰ ওচৰৰ পৰা চাবা পইচা 10,000 টকা পাম কি কৰিব বাইদেউ আমাৰ গৰু আছে আগৰ পৰাই এতিয়া 3টা গৰু গাই গৰু আছে ক্ৰছ গৰু আছে মই ভাবিছোঁ আৰু গৰুৰ পিছতে খটাম পইচাটো আমি গাখীৰ বিক্ৰী কৰোঁ অঁ ক'ৰ পৰা আহিছে আপুনি সোণাপুৰৰ পৰা আহিছোঁ মুখ্যমন্ত্ৰী পদক্ষেপক কি ক'ব বাইদেউ এতিয়া মুখ্যমন্ত্ৰী কি ক'ম যেতিয়াৰ পৰা আমাৰ অসমত BJP আহিছে তেতিয়াৰ পৰাতো আমাৰ অসম উন্নতি হৈছে এতিয়া আমাৰ মহিলাগিলাৰো আৰু বেছি হেৰি হৈছে সেইকাৰণে কৈছোঁ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বহুত ধন্যবাদ আমাৰ তৰফৰ পৰা যে আমাৰ মহিলাগিলাক ইমান সহায় কৰিছে গতিকে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে আৰু মুখ্যমন্ত্ৰীৰ সংকল্প আছিলে যে অসমৰ সকলো মহিলা এদিন লাখপতি হ'ব গতিকে সেই লাখপতি আঁচনিৰ এতিয়া অংশস্বৰূপে এইসকল মহিলাক মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে 10,000 টকাৰ চেক প্ৰদান কৰিব আৰু প্ৰথম কিস্তি এয়া গতিকে বাইদেউ লাখপতি হ'ব নিশ্চয় মুখ্যমন্ত্ৰী কি ক'ব মুখ্যমন্ত্ৰী ধন্যবাদ দিম মহিলাবিলাকৰ কাৰণে 10,000 আজি দিছে আৰু ডাইৰেক্টকৈ মহিলাকৈ হেমন্ত বিশ্ব শৰ্মা দেখা পাম দেখা পাব ওচৰৰ পৰা দেখা পাব নতুন বছৰ এইটো এটা ভাল উপহাৰ ভাল উপহাৰ কি কৰিব বাইদেউ কি পইচা কৰিব এইকেইটা কামত লগাব লাগিব নিশ্চয় আমি হাঁহ পুহোঁ গাহৰি পুহোঁ সেইবিলাক কামত লগাম আমি গাহৰি কিনিব লাগিব হাঁহ কিনিব কিনিম গতিকে মহিলাসকলক অৰ্থনৈতিকভাৱে সবল কৰিবৰ বাবে মুখ্যমন্ত্ৰী বা ৰাজ্য চৰকাৰৰ এই বিশেষ পদক্ষেপ আৰু এই মুহূৰ্তত আমি পানীখাইটি ৰাজহুৱা খেলপথাৰৰ পৰা পৰিৱেশটো দেখাইছোঁ আৰু মোৰ সতীৰ্থ দিব্য আছে আৰু হাজাৰ হাজাৰ আমি মহিলা আমি দেখিবলৈ সক্ষম হৈছোঁ এই মুহূৰ্তত আৰু সকলোৱে আশা লৈ আহিছে সকলোৱে যি পইচা পাব বা যি চেক প্ৰদান কৰিব সেই চেকৰ জৰিয়তে যি পইচা পাব সেই পইচাৰে তেওঁলোকৰ যি ফাৰ্ম আছে বুলি কৈছে হাঁহ কুকুৰা ছাগলী এইসমূহ পালন কৰিব গতিকে বাইদেউ আজি লাখপতি হ'ব হয় আজি আমি লাখপতি হ'ম মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব 10,000 টকাকৈ হয় কেনেকুৱা লাগিছে বাইদেউ কি কামত ব্যৱহাৰ কৰিব পইচাখিনি মোৰ ফাৰ্ম আছে মুৰ্গী ফাৰ্ম আছে ফাৰ্মত মই ইউজ কৰিম হয় আৰু ভালেই লাগিছে আজি আহি ভাল লাগিছে মুখ্যমন্ত্ৰীক কি ক'ব কি ক'ম আৰু ধন্যবাদেই দিম আৰু তেখেতক আৰু বহুত বহুত ভাল লাগিছে বাইদেউ নতুন বছৰ গতিকে নতুন বছৰটোতে আপোনালোকে 10,000 টকাকৈ পাব ৰাজ্য চৰকাৰৰ পৰা কেনেকুৱা খুব মনটো ফূৰ্তি লাগিছে কাৰণ মুখ্যমন্ত্ৰীক বহুত ধন্যবাদ আৰু তেখেতে যে আমাক সবলীকৰণ কৰিব চেষ্টা কৰিছে সেইকাৰণে তেখেতৰ ওপৰত বহুত আশা তেখেতৰ ভাল হওক তেখেতৰ লগতে আমাৰো ভাল হওক শুনিছে নে নাই সেইটোকে ভাল লাগে আৰু লগাব লাগিব পইচাখিনি নিশ্চয় হাঁহ কুকুৰা পালন কৰিম নহ'লে মেচিন আনি কাপোৰ চিলাই কৰিম পইচাখিনি পাই কাপোৰ চিলাই কৰিম বুজিছে গতিকে মই মহিলাসকলক দেখাইছোঁ আৰু সকলোৱে আশা লৈ আহিছে আৰু যি পইচা পাব সেই পইচাই যদি কোনোবাই ফাৰ্ম খুলিব কোনোবাই মেচিন কিনিম বুলি কৈছে চিলাই মেচিন কিনিম বুলি কৈছে আৰু কিছু লোক আছে মই যদি সক্ষম হয় অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আৰু কিছু সময় পাছতে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব আৰু মুখ্যমন্ত্ৰীগৰাকীক চাবলৈও কিন্তু সকলোৱে থেতা ওপৰা
গতিকে বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, লাখপতি হ'ব বাইদেউ, অঁ লাখপতি হ'ম। কেনেকুৱা লাগিছে? ভাল লাগিছে, খুব ভাল পদক্ষেপ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ভাবিছোঁ আমি সকলোৱে লাখপতি হ'ব লাগিব আৰু আমাৰ অসমখনক মানে মহিলাখিনি নিজকে স্বাৱলম্বী কৰি তোলাত সহায় কৰিছে, বহুত ভাল পদক্ষেপ। অসমখনৰ লগতে ভাৰতবৰ্ষখনো যাতে মহিলাসকলে স্বাৱলম্বীৰ পথত আগবাঢ়ি যায় আৰু কোনো যাতে নিজৰ ভৰিৰ তলত বেলেগৰ ভৰিৰ তলত থাকিব নালাগে, নিজে ইনকামৰ পথ বাছি লোৱাটো খুব ভাল কথা। কিন্তু পইচাটো লৈ যিহেতু ভাল কামত খটাব লাগিব আৰু লৈ এনেই কিবা কিবি কৰিলে নহ'ব। ইণ্ডিপেণ্ডেণ্ট আৰু এতিয়া আপোনালোক ইণ্ডিপেণ্ডেণ্ট আগতেও আছিলোঁ, এতিয়াও হ'ম। আকৌ নিজৰ লগতে 10জনকো ইণ্ডিপেণ্ডেণ্ট কৰাৰ চেষ্টা কৰিম, সেয়ে আৰু ভাল লাগিছে। গতিকে সকলোৱে কৈছে এই মুহূৰ্তত ভাল লাগিছে বুলি কৈছে আৰু যি পইচা পাব সেই পইচাখিনি যাতে ভাল কামত ব্যৱহাৰ হয়, এতিয়া সকলোৱে সেই কথাই উল্লেখ কৰিছে। গতিকে মই সেই পৰিৱেশটো দেখাইছোঁ আৰু কিছু সময় পাছতে মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব আৰু মুখ্যমন্ত্ৰীয়ে এইসকল মহিলাক 10,000 টকাকৈ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।